লগা হল মোৰ যে মোবাইলটো চাৰ্জে নাই আমাৰ কাইনমেন গিটা বৰখুনৰ টোপাল এটা মাটিত পৰিবহে লাগে হেতিয়া কাইনটো দিব নহয় কাটি মোৰ যে মোবাইলত সেই ব্লগ বনাবলৈ আছে মোবাইলটো চাৰ্জে নাই বেছিকল কি যে হ'ব নহয় হেৰি শুনিছা নাই আপোনাক কি হ'লনো ইমান চিঞৰ বাখৰ কৰি মাতি চাই যে মোক আয়ো আপুনি যে কথা কয় আপাই দেখা নাই কাইনটো অহা নাই ইমান দেৰি পা আপুনি যাওকচোন এই বাৰী হেতৰ ঘৰতে মোৰ ফোনটো চাৰ্জত দিয়া নহয় ইনভাৰ্টাৰ আছে নহয় নহলে সেই মোৰ ব্লগ বনোৱাই যাব আপাই সেইটোহে মোৰ বিশেষ চিন্তা আয়ো বেটি পথাৰ চাহ দিবলৈ গৈও চিন্তা চাগে কাৰেণ্টটোহে লাগি আছে কাৰেণ্টটো আহিছে নাই বুলি ইস্তা বেটি কথা শুনচোন তাই মোবাইলটোহে চিন্তা মানুহে মুখে মুখে কোৱা শুনিছো তই নদীত হেনো পানী বাঢ়িছে মাথাই ভাগিব লাগিলে নহয় ঘৰে দুৱাৰে গোটেইখন উটুৱাই নিব আৰু তোৰ মোবাইলটো নি ক'ত উটুৱাই পেলাবগৈ নহয় তই গম নাপাবি গম পাইছ আৰু তোৰ মোবাইলটো নিলে যে মই চবতকৈ ভাল পাম এই ক'নো কিনো ভলক নে মলক খোবা বনাই কাম বন নাই তোৰ মোবাইলটো নিলে মই ভালেই পাম মা তয়ো যে মানে কি কথাবোৰত লাগি থাকো নহয় তাইনো ঘৰৰ কি কামটো নকৰাকে থাকে হা কাম বনবিলাক কৰি আজৰি হৈতো তাই সেই ৰিলছ এটা বনায় বা ব্লগ এটা বনায় আজিকালি তহঁতৰ সেই জামানা নাই এতিয়া সলনি হ'ল তাই ভাল পাইছে বনাইছে বনাওক দে তইনো তাতে একেৰাহে লাগি থাকিবলৈ কি দৰকাৰ বাৰু কচোন হা সিদিনা দেখোন সেই পইচা এটা দিবলগীয়া হোৱাত দেখোন তই তাইৰ পৰাহে দেখোন গুগল পে' কৰি দিছিলি বেলেগ দেখোন কাৰো ওচৰত বিচাৰি নাপালি তেতিয়া পিছে হা আজিকালি এইবিলাক মোবাইলৰে জামানা এইবিলাক কৰি পেলাই আজিকালি বহুত মানুহে লাখ লাখ টকা ঘটি আছে তই আকৌ তোৰ বোৱাৰীজনীক আকৌ সেই একেবাৰে মোবাইলটো চোৱা দেখিলেও একে ক'ব নোৱাৰা হৈ যাওঁ এই মা হ'বচোন যা 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 ভিতৰলৈ যা তহঁতে নিজৰ কামত লাগ গৈ যা সময়ত বানপানী আহিলে দেখা যাব যা বানপানী আহিলে কিবা কোনেনো ভাল পায় আমি কি বানপানী আহিলে ভাল পাওঁ বুলি ভাবিছ নেকি হা চবৰেতো ক্ষতি হ'ব বৰষুণ যাক আজি 2 দিন হ'ল নেৰাই হ'ল চবৰে মুখে মুখে শুনিছোঁ বানপানী আহিব বুলি যা ঘৰৰ বস্তু বাহিনীবোৰ অলপ দুইজনীয়ে মিলি ওপৰলৈ উঠা আৰু মই জিমি মোবাইলটো চাৰ্জত দি আনোগৈ ঐ বন্ধ কৰ আৰু হাল বোৱা এইবাৰ খেতি আৰু যোৱা পৰ্যন্ত পাইছোঁ গম পাইছনে নাই খবৰ খাতিবোৰ শুনিছনে নাই ঐ কি কৰা খহালে নি হা সেইবোৰ মানে আৰু সেইফালেও হোৱা নাই সিফালেও হোৱা নাই কি কৰিবি খেতি মাটি কিটৰাত যদি খেতি নকৰ খাবি কি হা ঘৰখন পুহিবি কেনেকৈ আমাৰতো এই খেতি মাটিবিলাকেইতো আমাৰ সাৰথি কিবা এটা কৰি খোৱাৰ সেই এতিয়া যদি বানে আহি আমাক খেতিটো কৰিবলৈ নিদিয়ে তেতিয়াহ'লে কি হ'ব বাৰু কচোন হোৱা নাই কিন্তু খহাব যে সেইটো খাটাং সকলোৰে মুখে মুখে শুনিছোঁ যেনি তেনি পানী আহিছে এইবাৰ খেতি পথাৰৰ কথা বাদেই দে ঘৰ দুৱাৰ থাকিবনে নাই সেইটো চিন্তা কৰ ভগৱান কি যে হ'বলৈ গৈ আছে নহয় এইকেইদিন একেবাৰে নিউজতো দি আছে বানপানী হ'ব বুলি ক'ৰ পৰানো নহ'ব এনি টাইম বৰষুণ দিয়ে আছে দেখিছনে হা এনেকুৱাত আৰু বানপানী নোহোৱা কৰি থাকিবনে প্ৰতিবাৰে এই বানে আমাৰ খেতি পথাৰ নষ্ট কৰি থৈ যায় সেইবাৰো তাৰ ব্যতিক্ৰম নহয় তাতে আকৌ এইবাৰ সকলোৱে কৈ আছে বুলি ডাঙৰকৈ বানপানী হ'ব হে ভগৱান ঘৰে দুৱাই উতৰাই নিলে কি কৰিবি হতৈ বাইদেউ ঐ মই গৈ থাকো দে মই আজি হাল নাপালো এইবোৰ চিন্তাতে গম পাৱনে তই আহিবি দে মই গৈ থাকো যা দে ময়ো হাল এৰিমেই এতিয়া গৈ আছো বল তই
একোৱেই নাই কি যে হ'ল বড়ো দেখিছেনে ইমান ঘপককে কি হৈ গ'ল গোটেই গাঁওখন পানীত ডুব গ'ল যেনে মতে কেঁচুৱাটো স্কুলত লৈ পানীৰ মাজে কিটো অৱস্থাত আহিছো নাও এখনো বিচাৰি নাপালো গম পাইছেনে বোৱাৰীজনীক আগে আগে যাবলৈ দি মই এই পোৱালিটোলৈ লাহে লাহে আহিছো কেনেবাকে আহি এইখিনি পাইছোহি একো এটা বস্তু আনিবলৈ নাপালো হয় গোটেই মানুহখিনি অৱস্থাটো দেখি সঁচাকে বৰ বেয়া লাগিছে খাবলৈ পানী এটোপা নাই খাবলৈ বস্তু এটা নাই ভাত পানী নাই আমাৰ এই আকৌ সেই কাপোৰ কানি কেইটামান কালিয়ে সেই বহাই থৈছিলে ওপৰলৈ দুইজনীয়ে কাপোৰ দুযোৰমান আছে তাৰপিছত সেই তেনেকৈ কিবা কিবি দুটামান প্ৰয়োজনীয় বস্তু কাৰণ ভৰালে যেন তেন সেই বেগটোতে গোটেইকেইটা ভৰাইছে তাৰ বাহিৰে একো নাই চব গ'ল চব শেষ হৈ গ'ল গম পাইছনে মই যে ল'ৰাটোক কাপোৰ কেইটামানো আনিবলৈ নাপালোঁ ক'তনো ভাবিছিলোঁ ইমান যে সোনকালে বানপানী আহি ঘৰখন শেষ কৰি পেলাব বুলি এতিয়া হাতত টকা এটাও নাই ল'ৰাটোলৈ কাপোৰ এযোৰ কিনিবলৈ দেহি এই কণমানিটোৱে বাৰু এতিয়া কি পিন্ধিবহি ববি তুমি মোৰ কাপোৰ এযোৰকে ল'ব পাৰিবা মই কাপোৰ কেইবাযোৰো ভৰাই আনিছোঁ যেনে তেনে সকলোৱে মিলিজুলি চলিব পাৰিম আৰু বাবু পলি তহঁত দুটা আহিলি কেনেকৈ আহিলি তহঁত মই তহঁতক আনিব যাবৰ কাৰণে নাও এখনে বিচাৰি পোৱা নাই নাও যেকেইখন আছিল ইফালে সিফালে চব গুচি গ'ল চিন্তাত মাৰে হও গছজোপাৰ তলত কান্দি কাটি ক'ব নোৱাৰা হৈ আছে তহঁতকো লগতে লৈ অহাই ভাল আছিল বুলি তহঁত কেনেকৈ আহিলি ইয়ালৈ সিহঁতক আমি লৈ আহিলো আমি নাৱেৰে আহি আছিলো সিহঁত দুটা টিংপাতৰ ওপৰত দেখি আমি লগতে লৈ আহিলো ঐ তোমালোকে যে কিমান ভাল কাম কৰিলা মোৰ ল'ৰা ছোৱালী হালক ঘৰত থৈ আহি ইয়াত জিঅ নাই মানুহজনীয়েতো কান্দি কাটি ক'বই নোৱাৰে সিহঁতে আহি পালে বুলি গম পালে তেওঁ যে কিমান ভাল পাব ঐ পাপু পলি আহ মাৰ ওচৰলৈ যাহি মাৰ কান্দি কাটি বেহুচ দেউতা বলা আমাক মা ওচৰলৈ লৈ বলা আমাৰ বহুত ভয় লাগিছিল নবহতে পাই আমাক লগতে লৈ আহিছে ভাইটিও বহুত আমনি কৰি আছিলে ভাইটিৰ বোলে ভোকো লাগিছে আৰু মোৰো ভোক লাগিছে কিবা এটা খাবলৈ দিয়া সকলোৰে বাবে খোৱাৰ ব্যৱস্থা এটা কিবা এটা কৰিব লাগিব কোৱা শুনিছো কাষৰ গাঁৱৰ মানুহে বোলে খিচিৰি বনাই আনিছে সকলোৰে বাবে সকলোৱে খিচিৰি খাই ল'ব লাগে নহ'লে এনেকৈ ভোকা বেয়াহে কিমান থাকিবি হত আমাৰ ককাইদেউ আৰু ৰাজীৱক দেখিছিলি নে নাই সিহঁত ক'ত আছে বাৰু আছে নব আছে সিহঁতে মানুহবোৰক সহায় কৰি আছে নাৱেৰে অহা মানুহবিলাকক সিহঁতে নিৰাপদ ঠাইলৈ নি আছে চব মানুহবোৰ কামত ব্যস্ত হৈ আছে আপোনালোক এইখিনিতে ভালকৈ থাকক ক'তো নাযাব পলি তহঁত দুটা মাৰৰ ওচৰলৈ তহঁতক দেখিলে মাৰে বৰ ফূৰ্তি পাব সাবস্ক্ৰাইবাৰ হয় জিমি ভিডিঅ' চাই আমি আপোনালোকৰ ওচৰলৈ আহিবলৈ সক্ষম হৈছো আৰু আপোনালোকৰ বাবে
দুটামান খোৱা বস্তু আৰু দুটামান কাপোৰ কানি লৈ আহিছোঁ। নিজৰ সামৰ্থ্য অনুযায়ী যি পাৰোঁ তাকে দিছোঁ। আপোনালোকে সেয়া গ্ৰহণ কৰিব। আপোনালোকক বহুত বহুত ধন্যবাদ আইজনী। আমাৰ বহুতৰে পিন্ধিবলৈ কাপোৰ নাইকিয়া হৈছে, খাবলৈতো ভালকৈ পেট ভৰাই পোৱাই নাই। কোনোবাই কিবা এটা দিছে, কোনোবাই নাই। তোমালোকে ইমানখিনি বস্তু দি আমাক সহায় কৰিবলৈ আহিলা, তাৰ বাবে বহুত বহুত ধন্যবাদ। মই জিমিৰ শাহুৱেক। তাই ভিডিঅ' বনোৱাৰে পৰা আমাৰ ওচৰলৈ বহুত মানুহ আহিছে, যিয়ে আমাক কাপোৰ কানি আৰু খোৱা বস্তু দি গৈছেহি, যাৰ বাবে আমি এসাঁজ ভালকৈ খাব পাৰিছোঁ আৰু এসাঁজ পিন্ধিব পাইছোঁ। আমি এতিয়া গৈ থাকোঁ। আপোনালোকে ভালদৰে নিজৰ যত্ন ল'ব। চৰকাৰে নিশ্চয় আপোনালোকৰ বাবে ব্যৱস্থা কৰিব। আপোনালোকে এতিয়া ইয়াতে ভালদৰে থাকক, খোৱা বোৱাবোৰ সময়মতে কৰিব। আপোনালোকক যিমানখিনি পাৰিছোঁ আমি সহায় কৰিছোঁ। আৰু হ'ব, আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ ছাৰ। মাজনী আমি এতিয়া গৈ থাকোঁ। দেউতা ব'লা আমি যাওঁ। বাহ জিমিবু, আপুনি ভিডিঅ' দিয়াৰ পৰা বহুত মানুহে আমাক সহায় কৰিছে। আপুনি ভিডিঅ' দি সঁচাকৈ বহুত ভাল কাম কৰিলে বৌ। সঁচাকৈ আমাৰ জিমিয়ে ভিডিঅ'টো দিয়াৰ পাছৰ পৰা কিমান যে মানুহে আমাক সহায় কৰিবলৈ আহিছে। মই যে জিমিক কিমান কথা শুনাইছিলোঁ ভিডিঅ' বনোৱাৰ কাৰণে, সঁচাকৈ আজিহে গম পালোঁ। এইবোৰৰ বেয়া দিশ যেনেকৈ আছে ভাল দিশো আছে। আজি তাই ভিডিঅ' বনাই দিলে কাৰণে বহুত মানুহে গম পাইছে, আৰু যাৰ বাবে আমি ভালকৈ এসাঁজ খাবলৈ আৰু পিন্ধিবলৈ পাইছোঁ। মা, মই আপোনাক সেইটোৱেইটো বুজাই থাকোঁ, আপুনিহে বুজিবলৈ চেষ্টা নকৰে। আজিকালি মোবাইলৰ পৰা বহুত কিবা কিবি কৰিব পাৰি। আপুনি কয় যে মোবাইলত লাগি লাগি বহুত বোৱাৰী পলাই গৈছে। চব একে নহয় মা, সকলো একে নহয়। কিছুমান যাব পাৰে, কিন্তু সকলোৰে মানসিকতা একে নহয়। দেখিলেনে আজি মই ভিডিঅ' বনাই দিয়াৰ কাৰণে কিমান মানুহে আমাক সহায় কৰিবলৈ আহিছে। হয় দে, তই ঠিকেই কৰিলি অ'। তই যে ভিডিঅ'টো সময়মতে বনাই দিলি, যাৰ বাবে বহুত কাপোৰ কানি আৰু খোৱা বস্তু আমি পালোঁ। এতিয়া চৰকাৰখনে আমাক কিবা এটা সংস্থাপন ভালকৈ দিলেই হ'ল। আৰু দিব খুৰীদেউ, সোনকালে দিব। কৈ আছে নহয় এইকেইদিন আমাক নিশ্চয় সংস্থাপন দিব, নহ'লে আমি ক'ত থাকিম, কি খাম, কি কৰিম? কিবা এটাতো সংস্থাপন দিবই লাগিব। খুৰাদেউ, নিশ্চয় আমাক চৰকাৰে কিবা নহয় কিবা এটা সকাহ দিব। আমি তেওঁলোকৰ ওচৰত ভৰসা ৰাখিব লাগিব, আৰু আমি ভগৱানৰ ওচৰতো বিশ্বাস ৰাখিব লাগিব। নিশ্চয় তেওঁলোকে আমাক কিবা এটা সমাধান দিবই দিব।